নমস্কাৰ সকলোলৈকে। এই ভিডিঅ'টো যোৱাকালি অৰ্থাৎ 12 ফেব্ৰুৱাৰী মাঘী পূৰ্ণিমা লগতে বীৰ চিলাৰায় দিৱস আছিল আৰু সেই হেতুকে মই আজি উপস্থিত আছোঁ যোৰহাটৰ শংকৰদেৱ কলাকৃষ্টি আৰু গৱেষণা কেন্দ্ৰ ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত উদযাপন কৰা অনুষ্ঠানটিত। আহকচোন অনুষ্ঠানটিলৈ মোৰ লগতে আপোনালোকো। আৰু এতিয়া ইয়াৰ ভিতৰলৈ সোমাই আহিছোঁ। এয়া মোৰ লগত আছিলে ভতিজা ছোৱালী হয়, আমি দুয়োগৰাকী আহিছোঁ লগতে। সময়ৰ লগে লগে সকলো আহি উপস্থিত হোৱাৰ পাছতে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটি আৰম্ভ কৰিলে। ইয়াৰ পাছতে খুব সুন্দৰকৈ গোৱালপৰীয়া এটি গীতত নৃত্য প্ৰদৰ্শন কৰিলে। এয়া আছিল ডক্টৰ জ্যোতিৰেখা হাজৰিকা বাইদেউ, জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা। তেখেত কোচ ৰাজবংশী যথেষ্ট গৱেষণা কৰি আছে বৰ্তমান আৰু সাহিত্য জগতত তেখেতৰ যথেষ্ট অৱদান আছে আৰু তেওঁক অভিনন্দন জনোৱা হৈছে। আৰু লগতে ভাৰতীয় জনতা পাৰ্টি যোৰহাট জিলাৰ সভাপতি শান্তনু পূজাৰী ডাঙৰীয়া আৰু জিলাৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী ডাঙৰীয়া, যোৰহাট জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন সভাপতি আৰু তিতাবৰৰ বিধায়ক হেমন্ত কলিতা ডাঙৰীয়া, চাহ জনগোষ্ঠীৰ সভাপতি দুলেন নায়ক ডাঙৰীয়া, তেওঁলোকক সকলোকে অভিনন্দন আৰু শ্ৰদ্ধা জনোৱা হ'ল। ইয়াৰ পাছতে ডক্টৰ জ্যোতিৰেখা হাজৰিকা বাইদেউৰ বহুমূলীয়া ভাষণ আগবঢ়ালে খুব সুন্দৰকৈ আৰু অৱশেষত ডক্টৰ ৰক্তিম কৌশিক হাজৰিকাদেৱৰ বহুমূলীয়া ভাষণেৰে অনুষ্ঠানটি সামৰণি মৰা হ'ল। আজি ভিডিঅ'টো ইমানেই আছিলে। কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। সকলোৱে ভালে থাকক। ধন্যবাদ।